আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2025 বৰ্ষত কোনখন ৰাজ্যই 16 নম্বৰ সংখ্যক এছিয়াটিক লায়নৰ সেন্সাস সম্পূৰ্ণ কৰিছে? উত্তৰ গুজৰাট। এই সেন্সাসত সিংহৰ সংখ্যা যোৱা 5 বছৰত 674টাৰ পৰা বৃদ্ধি হৈ 891টা পোৱা গৈছে। গুজৰাটত গিৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। গিৰ ৰাষ্ট্ৰীয় উদ্যান এই এছিয়াটিক লায়নৰ কাৰণে বিখ্যাত, কিয়নো এই প্ৰজাতিৰ সিংহ পৃথিৱীৰ ভিতৰত কেৱল এই ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায়। মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা CISF কোন? উত্তৰ গীতা চমতা। গীতা চমতাই 2025 বৰ্ষৰ মে মাহত সফলতাৰে মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰে। CISFৰ ফুল ফৰ্ম হ'ল চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। অঞ্জাদ্বীপ দ্বীপ কোনখন সাগৰত অৱস্থিত? উত্তৰ আৰৱ সাগৰ। এই দ্বীপ গোৱা ৰাজ্যৰ অন্তৰ্গত। 2025 বৰ্ষত পালন কৰা বিশ্ব বন্যপ্ৰাণী দিৱসৰ থিম কি আছিল? উত্তৰ 2025 বৰ্ষৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ডেৰ থিম আছিল ৱাইল্ড লাইফ কনজাৰভেশ্যন, ফাইনেন্স, ইনভেষ্টিং ইন পিপুল এণ্ড প্লেনেট। বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে 3 মাৰ্চত পালন কৰা হয়। থাৰ্ড ইউনাইটেড নেশ্যনছ অ'চিয়ান কনফাৰেন্স অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ তৃতীয় মহাসাগৰীয় সন্মিলন কোন দুখন দেশে আয়োজন কৰিব? উত্তৰ ফ্ৰান্স আৰু কষ্টাৰিকাই। এই সন্মিলন অহা 9 জুনৰ পৰা 13 জুনলৈকে অনুষ্ঠিত কৰা হ'ব। 2025 বৰ্ষৰ এই অ'চিয়ান কনফাৰেন্সৰ থিম হ'ল এক্সিলাৰেটিং একশ্যন এণ্ড মবিলাইজিং অল এক্টৰ্ছ টু কনজাৰ্ভ এণ্ড ছাষ্টেইনেবলি ইউজ দ্য অ'চিয়ান। ৱৰ্ল্ড বি ডে অৰ্থাৎ বিশ্ব মৌমাখি দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 20 মে। 2025 বৰ্ষৰ ৱৰ্ল্ড বি ডেৰ থিম আছিল বি ইনস্পায়াৰ্ড বাই নেচাৰ টু নৰিছ আছ অল। চিৰুই লিলি উৎসৱ কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ চিৰুই লিলি উৎসৱ মণিপুৰ ৰাজ্যৰ লগত জড়িত। চিৰুই লিলি হৈছে এবিধ ফুল। এই ফুলবিধ মণিপুৰৰ চিৰুই পৰ্বত শৃংগত পোৱা যায়। চিৰুই লিলি হৈছে মণিপুৰৰ ষ্টেট ফ্লাৱাৰ অৰ্থাৎ ৰাজ্যিক ফুল। 2025 বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰ লাভ কৰা ভাৰতীয় লেখক আৰু অনুবাদক গৰাকী কোন? উত্তৰ বানু মুস্তাক আৰু দিবা ভাস্তি। বানু মুস্তাক এগৰাকী কানাড়া লেখিকা। তেখেতৰ গ্ৰন্থ হাৰ্ট লেম্পৰ কাৰণে এই বঁটা লাভ কৰিছে। আনহাতে এই গ্ৰন্থখনি কানাড়া ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰিছে দিবা ভাস্তিয়ে। টি ফৰ বেটাৰ লাইফছ এই থিমটো কোনটো দিৱসৰ লগত জড়িত? উত্তৰ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল টি ডে লগত জড়িত। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয় 21 মে'ত। 2024 বৰ্ষৰ বাবে বিশ্ব মহাকাশ পুৰস্কাৰ লাভ কৰা ইছৰোৰ প্ৰাক্তন অধ্যক্ষগৰাকী কোন? উত্তৰ এছ সোমনাথ। বিশ্ব মহাকাশ বঁটা প্ৰদান কৰে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনটিকেল ফেডাৰেশ্যনে, চমুকৈ IAF-এ। IAF গঠন কৰা হৈছিলে 1951 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে ফ্ৰান্সৰ ৰাজধানী পেৰিছত। আনহাতে ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। কোনখন দেশে গল্ডেন ড'ম নামেৰে মিছাইল ডিফেন্স ছিষ্টেম বিকাশ সাধন কৰিব বুলি ঘোষণা কৰিছে? উত্তৰ USA। ভাৰতৰ প্ৰথম কমপ্লিট লিটাৰেচি অৰ্থাৎ সম্পূৰ্ণ সাক্ষৰতা অৰ্জন কৰা ৰাজ্যখন কি? উত্তৰ মিজোৰাম। কক্সবজাৰ চি বিচ বা সাগৰীয় তীৰ কোনখন দেশত অৱস্থিত? উত্তৰ বাংলাদেশ। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। কক্সবজাৰ চি বিচ হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল নেচাৰেল চি বিচ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।